নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা যিহেতু সন্ধ্যা ভাগৰে পৰা মই এই স্থানত আছিলোঁ হাতীগাঁৱৰ যি আচলতে বৃহত্তৰ হাতীগাঁও সেই হাতীগাঁও এলেকা আমি পৰ্যবেক্ষণ কৰিছিলোঁ আৰু দেখা পাইছিলোঁ যে হাতীগাঁও যি ধৰণৰ বৰ্তমান জনজীৱন হাতীগাঁও যি ধৰণৰ বৰ্তমান পৰিস্থিতি বা পৰিৱেশ সেয়া কিন্তু ক'লে আচলতে যথেষ্ট দুখ লগাৰ এটা বিষয় কিয়নো ৰাজপথ যিটো হাতীগাঁৱৰ মূল পথ সেই মূল পথবোৰত বৰ্তমানো 1 ফুটকৈ ওপৰত আচলতে পানী বাহন ইখনৰ পিছত সিখনকৈ বিকল হৈ পৰা পৰিলক্ষিত হৈছে ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা সংঘটিত হৈছে দুচকীয়া বাহন যিসকলে লৈ আহিছে সেই দুচকীয়া বাহনসমূহ ৰাস্তাৰ কাষৰে লৈ যাওঁতে বহু জেগাত আচলতে নিৰ্মাণ কাৰ্যৰ বাবে গাঁত খান্দি ৰখা হৈছিল সেই গাঁতসমূহত ইখনৰ পিছত সিখনকৈ যি দুচকীয়া বাহন সেই দুচকীয়া বাহন সোমাইছে দুৰ্ঘটনাগ্ৰস্ত হৈছে আঘাতপ্ৰাপ্ত হৈছে কেইবাজনো আৰু এই ধৰণৰ যি পৰিৱেশ এই ধৰণৰ পৰিৱেশ বৰ্তমান পৰ্যন্ত একেই আচলতে বৰ্তমানো যথেষ্ট বৰষুণ দি আছে ইতিমধ্যে বতৰ বিজ্ঞানৰ ফালৰ পৰাও কোৱা হৈছে যে প্ৰবল বতাহ অহাৰো সম্ভাৱনা প্ৰকট কৰিছে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ যি বেগেৰে বতাহ অহাৰ যি আশংকা সেই আশংকা প্ৰকাশ কৰা হৈছে যদি এয়াই হয় বা এনেকুৱা ধৰণৰ যদি পৰিৱেশ হ'বলগীয়া হয় তেন্তে অতি ভয়াৱহ হ'ব দৃশ্যাংশ বৰ্তমানৰ যি পৰিৱেশ সেই পৰিৱেশ আচলতে চালে যথেষ্ট দুখ লগা এটা পৰিৱেশ সকলো যিসকল বাহিৰলৈ ওলাইছিল বা যিসকল শিক্ষাৰ্থী আছিল শিক্ষাৰ্থীসকলৰ বৰ্তমানো বহু শিক্ষাৰ্থী হয়তো আবদ্ধ হৈ আছে কিছু সময় পূৰ্বলৈকে আমি দেখিছিলোঁ যে স্কুলীয়া যিসকল শিক্ষাৰ্থী আছিল কেইবাখনো স্কুল বাছ আবদ্ধ হৈ আছিল তেওঁলোক যাব পৰা নাছিল সেই বাছসমূহ বিকল হৈ পৰিছিল এনেকুৱা ধৰণৰ পৰিৱেশৰো সূচনা হৈছে গতিকে এই যি পৰিৱেশ এই পৰিৱেশক লৈ অসম চৰকাৰৰ তৰফৰ পৰা কিছু প্ৰতিক্ৰিয়া বা মন্তব্য আগবঢ়াইছে অনুপ মই এটা কথা জানিবলৈ চেষ্টা কৰিম অনুপ মই এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম অনুপনাথ যে তাত ইমান বেছি ভয়ংকৰ পৰিৱেশ পৰিস্থিতি দেখা পোৱা গৈছে প্ৰশাসন আৰক্ষী বিষয়া বা দুৰ্যোগ প্ৰশমন কোনোবা বিশেষ ক্ষেত্ৰৰ কোনোবা ব্যক্তি তাত দেখা পোৱা গৈছেনে নাই সেইটো আপুনি খুব ডাঙৰ এটা প্ৰশ্ন কৰিছে যে যিসকল প্ৰশাসনৰ লোক সেই প্ৰশাসনৰ লোকসকল উপস্থিত থাকিব লাগিছিল এটা বৃহত্তৰ এলেকা এইটো এই যি ৰাজপথ আছে এই ৰাজপথেৰে সিজুবাৰী যোৱা হয় এইটো হৈছে হাতীগাঁও মূল পথ এই পথেৰেই বিভিন্ন অঞ্চল বৃহত্তৰ হাজাৰ হাজাৰ ইয়াতে বাসিন্দা যিহেতু আছে বহু সংখ্যক শিক্ষাৰ্থী এই পথেৰে অহা যোৱা কৰিছে কেইবাখনো ব্যক্তিগত বা চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল বহু সময়লৈকে ইয়াতে আবদ্ধ হৈ আছিল মাত্ৰ এখন SDRFৰ বাহন আছিল যিখন বাহনত 2-এজনক লৈ যোৱা হৈছিল কিন্তু হাজাৰ হাজাৰ লোক ৰাজপথত আবদ্ধ হৈ আছিল ফুটপাথত উঠি আছিল যি বাছ অহাৰ অপেক্ষাত আছিল কিন্তু বাছ অহা নাছিল কিয়নো বাছসমূহ অহাৰ যি পৰিৱেশ নাছিল এম্বুলেন্স অহাৰ পৰিৱেশ নাছিল আৰু এই ধৰণৰ পৰিৱেশৰ ফলত যথেষ্টভাৱে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈছিল গতিকে আপুনি যেহেতু উল্লেখ কৰিছে যে মই যি স্থানত উপস্থিত আছোঁ এই স্থানৰ আমি যদি বিপৰীত দিশে চাওঁ যে এইটো হৈছে এটা ক্ৰছিং আৰু এই ক্ৰছিংটো ল'বলৈ যথেষ্ট এটা দীঘলীয়া শাৰী প্ৰায় 2 কিলোমিটাৰ পৰ্যন্ত ইয়াতে যথেষ্ট যান-জঁটৰ সমস্যাৰ সন্মুখীন হৈছিল কিছু সময় পূৰ্বলৈকে এই স্থানত হয়তো মাত্ৰ এজন যদি ট্ৰাফিক পুলিচ ইয়াতে নিয়োগ কৰিলে হয় তেতিয়া কিছু ভাল আছিল কিন্তু বৰ্তমানলৈকে এজনো ট্ৰাফিক পুলিচ দেখা পোৱা নাছিলোঁ বা দেখা পোৱা নাই আৰু যাৰ ফলত মোৰ চকুৰ সন্মুখত কেইবাটাও ইয়াতে ঘটনা সংঘটিত হৈছে পিছফালৰ পৰা আহি থকা যিসমূহ বাহন আছিলে আগফালৰ দুচকীয়া বাহনত খুন্দিয়াইছে বা কাষৰ যি গাঁত আছে সেই গাঁতত আহি সোমাইছে কোনখন গাড়ী কিমান স্পীডত ইয়াতে লৈ যোৱাৰ চেষ্টা কৰিছে তাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছে সমান্তৰালকৈ দুটাকৈ যিহেতু নম্বৰ দিছিলে সেই নম্বৰসমূহ যিসমূহ সমস্যা হয় তেওঁলোকে GMC ফালৰ পৰা দুটাকৈ নম্বৰ মুকলি কৰিছিল কিন্তু সেই দুটা নম্বৰ মুকলি কৰিলে একমাত্ৰ দায়িত্ব শেষ হৈ যায় নেকি এইকাৰণে মই কথাটো উল্লেখ কৰিছোঁ সুনীত কুমাৰ ভূঞা যে জৰুৰীকালীন যি সেৱা আছিল সেই সেৱাৰ গাড়ীসমূহ অহাৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট সমস্যা বা আহিব পৰা নাই বিকল হৈ পৰিছে ইখনৰ পিছত সিখনকৈ গাড়ী স্থানীয় যুৱকসকলে ঠেলি পাৰ কৰিবলগীয়া হৈছে কোনো এখন দুচকীয়া বাহন যাব পৰা এটা পৰিৱেশ ইয়াতে নাই কোনো এখন 4চকীয়া বাহন ঠেলি আনিবলগীয়া পৰিৱেশৰ সূচনা হৈছে এই সময়ছোৱাত ইয়াতে আচলতে কেইবাগৰাকীও বা যদি সম্ভৱতঃ এজন যদি আৰক্ষী বিষয়াও বা এজন যদি যান বাহন আৰক্ষী বিষয়াও বা ট্ৰাফিক পুলিচ যদি ইয়াতে নিয়োগ কৰিলেহেঁতেন তেন্তে যথেষ্ট বা সমস্যাৰ পৰা কিছু অপকাৰ হ'লহেঁতেন কিন্তু বৰ্তমানলৈকে কিন্তু কোনো এগৰাকী আৰক্ষী বিষয়া হওক বা ট্ৰাফিক পুলিচ হওক বা প্ৰশাসনৰ যিসকল লোক আছে সেই প্ৰশাসনৰ লোকসকল নাই গতিকে একমাত্ৰ দুটাকৈ নাম্বাৰ মুকলি কৰিলে যদি দায়িত্ব সম্পন্ন হয় বুলি ভাবে তেন্তে এয়া জনতাৰ বাবে কিমান দায়বদ্ধ এখন
এখন চৰকাৰ, কিমান দায়বদ্ধ এটা বিভাগ, সেয়া আচলতে দুনাই কোৱাৰ প্ৰয়োজন নাই। গতিকে আমি বিচাৰোঁ যে অনুপ আপুনি আমাৰ ফটো সাংবাদিক কোন আছে? অনুপ নাথ ফটো সাংবাদিক কোন আছে? আপুনি তেখেতক পৰিৱেশটো যিখিনি দৃশ্যাংশ আছে সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ অনুৰোধ কৰক। পৰিৱেশ প্ৰতিকূল, বতৰ প্ৰতিকূল, আৰু তাত যিখিনি ব্যক্তি আমি দেখা পাইছোঁ, মই কথাখিনি কৈ যাম যে এই দৃশ্যাংশসমূহ দেখুৱাব যে কি ধৰণৰ এটা পৰিৱেশ। সুনীত কুমাৰ ভূঞা, মই যদি পথলৈ নামি যাওঁ যে এই পথলৈ নামি গ'লে কি ধৰণৰ পৰিৱেশ বা বৰ্তমান কিমান পানী আছে, এই মই যি স্থানত উপস্থিত আছোঁ এই স্থানত কিন্তু কিছু সময় পূৰ্বলৈকে কিছু কম পানী আছিলে, কিন্তু বৰ্তমান যিমান দূৰ মই আগবাঢ়ি যাম তিমানেই পানীৰ যি পৰিমাণ সেই পৰিমাণ কিন্তু বাঢ়ি যাব। গতিকে এনেধৰণৰ যি পৰিৱেশ, সেই পৰিৱেশ কোনো ধৰণৰ পৰিৱৰ্তিত এটা পৰিৱেশ ক্ৰমান্বয়ে বাঢ়ি গৈছে। এনেকুৱা যি পানী, সেই পানীৰ পৰিমাণ বাঢ়ি গৈছে, গতিকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। মই বিপৰীত দিশে এটা পথ আছে যিটো উপপথ, সেই উপপথত কিমান পানী আছে যি দৃশ্যাংশ চালে আচলতে অনুমান কৰিব পাৰিব। গতিকে এনেধৰণৰ ভয়াৱহ এটা পৰিৱেশ, এনেধৰণৰ অতি সংকটজনক এটা পৰিৱেশ বা অতি আচলতে ভয় লগা এটা পৰিৱেশ, এই পৰিৱেশৰ পৰা যিহেতু বৰ্তমান ইয়াতে ব্লেক আউট কৰা হৈছে, লাইট বন্ধ কৰি দিয়া হৈছে বা বিজুলী কৰ্তন কৰি দিয়া হৈছে, গতিকে চৌদিশে অন্ধকাৰ। এই অন্ধকাৰৰ মাজত যাত্ৰীসকল আছে বা স্থানীয় লোকসকলে আচলতে কেনেকৈ তেওঁলোকে আহ যাহ কৰিছে, ক'ত আচলতে ৰাস্তাৰ যি পদপথ আছে বা ৰাস্তা আছে, ৰাস্তাৰ কোন অংশত গাঁত কৰি ৰখা হৈছে বা কোন অংশত কি নিৰ্মাণ কাৰ্য বা আন যি কাম আছে সেই কামসমূহৰ বাবে বিভিন্ন ঠিকাদাৰী প্ৰতিষ্ঠানে গাঁত খান্দি ৰাখিছে। CCTV স্থাপন কৰাৰ ক্ষেত্ৰত গাঁত খান্দা হৈছিলে, বৰ্তমানো গাঁত খান্দি থকা হৈছে বিভিন্ন স্থানত। গতিকে এইসমূহ যি কাম কৰি থকা হৈছে সেই কামসমূহ কৰি থকাৰ সমান্তৰালকৈ যি দুদিনকৈ যি বা কালিৰে পৰা যি মুষলধাৰ বৰষুণ, সেই বৰষুণৰ ফলত হোৱা যি সমস্যা বা কৃত্ৰিম বান, এই কৃত্ৰিম বানে কিন্তু অনুপ তাত স্থানীয় মই বহুখিনি ৰাইজ দেখিছোঁ, তেখেতসকলে কিবা ভাষ্য প্ৰদান কৰিব নেকি? প্ৰশাসনক কিবা আহ্বান জনাব নেকি? আপুনি জোৰ কৰিব নালাগে যদি তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ক'ব বিচাৰে। মই নিশ্চয়কৈ আগবাঢ়িম। আচলতে সকলো অতিষ্ঠ হৈ আছে, সকলো ক্ষোভিত হৈ আছে যে খাবলৈ কাৰণে ঘৰত বা বনাবলৈ কাৰণে কোনো সুবিধা নাই। মই কিছু সময় পূৰ্বে যিহেতু তেওঁলোকৰ লগত কথা পাতিছিলোঁ, মন্ত্ৰীগৰাকী বা বিষয়ামূলাসকলক তীক্ষ্ণ বাক্যবাণেৰে সমালোচনা কৰিছে। যি সময়ত মন্ত্ৰীয়ে কৈছে যে বিভিন্ন যুক্তি প্ৰদৰ্শন কৰিছে, সেই সময়ত কিন্তু মন্ত্ৰীৰ ভাষ্য শুনি হয়তো মন্ত্ৰীয়ে যদি ভাবিছে যে তেওঁৰ কথাত আশ্বস্ত হৈছে, তাৰ বিপৰীতে কিন্তু কুকুৰে কাঁইট নোখোৱাকৈ মন্ত্ৰীগৰাকীক বা যি বিষয়ামূলাসকলক গালি দিছে। কি ক'ব এই মুহূৰ্তত, কি ধৰণৰ সমস্যা? এইটো ৰাইট দাদা, এইটো মই জানো। আজি সমস্যা কেতিয়াও সমাধান নহয়। মই যেতিয়ালৈকে এতিয়াই দোষ দিলে হিমন্ত বিশ্ব শৰ্মা ছাৰক কওঁ এইখিনি সমাধান কৰিব লাগে। গাড়ী আহিছে ন, ইমানলৈকে পানী হৈছে, কেতিয়াও হাইস্কুল হাতীগাঁও হাইস্কুলত কেতিয়াও পানী ৰোধ নহয়, এইটো প্ৰব্লেম। আৰু ৰেগুলাৰ এইটো নালা চাফা কৰি থাকে, এইটো কেতিয়াও প্ৰব্লেম নহয়, প্ৰব্লেম ছল্ভ নহয়। কিন্তু মই হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মই এইটোৱে ক'ম, যাতে হাতীগাঁও হাইস্কুলৰ প্ৰব্লেমটো ছল্ভ হ'ব লাগে। আমি পাব্লিকে ইমান প্ৰব্লেম পাই আছোঁ, কেতিয়াও এনেকুৱা নহয়, যাতে দুনাই এনেকুৱা নহয়, এইটো কৰিব লাগে। বাৰ বাৰ চৰকাৰ আহিছে, বাৰ বাৰ এইটোৱে হৈ আছে, কেতিয়াওতো ছল্ভ হোৱা নাই। আজি কিমান বছৰ হ'ল কেতিয়াও ছল্ভ হোৱা নাই। আমি ছাতি লৈ ৰাস্তাত ঘূৰিব লগা হৈছে, আনিব লাগে, খাব লাগিলেতো আনিব লাগিব। বৰ্তমান অন্ধকাৰ, ব্লেক আউট কৰা হৈছে, কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ। গতিকে বিদ্যুৎ এতিয়ালৈ কৰ্তন, মানুহ নাই। কেণ্ডেল বিচাৰি এইডাল কেণ্ডেল আনিছোঁ, কোনো দোকানত কেণ্ডেল নাই। মই এডাল কেণ্ডেল পাইছোঁ, ইমান বিচাৰিছোঁ, চব কেণ্ডেল খতম। এডাল কেণ্ডেললৈ মই এতিয়া আহিছোঁ, এইটো জ্বলাইতো মই খাব লাগিব, বাট এইটোৱে না। ঘৰত কোন কোন আছে? কণ শিশু বা বাচ্চা আছে নেকি? মই আছোঁ, মোৰ হাজবেণ্ড, মোৰ নব আছে, মোৰ ভতিজা আছে, বাছ এইটোৱে, মোৰ একো নাই। কিন্তু চলিবলৈ লাইটো নাই এতিয়া, ইমানে বেয়া অভাৱ পৰিছে আমাৰ ইয়াতে হাতীগাঁও হাইস্কুলত। কেতিয়াও ঠিক নহয়, লাইট পানী চব প্ৰব্লেম। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? এনেকুৱা ধৰণৰ যি পৰিৱেশ, এনেকুৱা ধৰণৰ যি পৰিস্থিতি, সেই পৰিস্থিতি প্ৰতি বছৰে হয়, কিন্তু এইবাৰ যি আচলতে কৃত্ৰিম বান, বিভিন্ন নিৰ্মাণ কাৰ্য, বিভিন্ন ধৰণৰ উৰণ সেতু নিৰ্মাণ বা আন যি আচলতে নিৰ্মাণ কাৰ্য, বিল্ডিঙে হওক বা বহু কিছু উন্নয়ন কৰিছে, কিন্তু তাৰ পাছতো উন্নয়নৰ পাৰ্শ্বক্ৰিয়া কিন্তু কৃত্ৰিম বান নাই। এইটো চাওক, এইটো বহুত দুখ লাগিবলগীয়া কথা। পুৱাৰ পৰা কাৰেণ্ট নাই, পানী নাই, পানী নাই, খোৱাৰ কাৰণে আমি বাহিৰলৈ ওলাইছোঁ, এটা দোকানপাট খোলা নাই। মমবাতিডাল খুজিবলৈ ইমান দূৰ আহিব লগা হৈছে। ৰাস্তাত ওলাইছোঁ, গাড়ী ইমান গৈ আছে, কমৰৰ পিছে পানী হৈ আছে। ইমান কষ্টত বহুত দিনৰ পৰা চলি আছে, কিন্তু আমাৰ মন্ত্ৰী ছাৰে
হেমন্ত ছাৰে হওক এওঁলোকে এইটো সমাধান কৰিব পৰা নাই। আমি এইখিনি ক'বলৈ বিচাৰিছোঁ যে ছাৰ যিমান জলদি পাৰে আমাৰ এনেকুৱা সমস্যা সমাধান কৰিব লাগে। ড্ৰেইন আছে, নালা আছে, যি আছে সোনকালে কৰিব লাগে। আমাক এই বিপদৰ পৰা মুক্তি দিব লাগে। নিশ্চয়কৈ তেওঁলোকে আচলতে ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকে জনাইছে যে এই যি ধৰণে উন্নয়নৰ কাম কৰিব লাগিছিল বা এই যি কৃত্ৰিম বান ৰোধৰ বাবে আচলতে যি ধৰণৰ কাম কৰিব লাগিছিল, বৰ্তমান আচলতে কি উন্নয়নৰ কাম হৈছে সেই ক্ষেত্ৰত কিন্তু এটা চিন্তা কৰিবলগীয়া বিষয়। কৰ্মসংস্থাপন বিভিন্ন কৰ্মক্ষেত্ৰৰ পৰা আহিছে, কি ক'ব, কেনেকুৱা ধৰণৰ অভিজ্ঞতা গুৱাহাটীত? I mean, the administration needs to look after it because the last year we have faced this kind of situations, but after even past of 1 year, I mean, situation remains the same. I mean, we have departed from the court, I mean, at 3 o'clock in the evening, but right now at 8 o'clock or 9 o'clock in the evening, still we are, I mean, walking through the waters. I mean, this is disastrous. I mean, the government should take strict action and necessary actions for ameliorating the situations. নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল তেওঁলোকৰ প্ৰতিক্ৰিয়া, এয়া হৈছে আচলতে তেওঁলোকৰ মন্তব্য। মই পুনৰ উল্লেখ কৰিছোঁ যে কিছু সময় পূৰ্বে আমি বহু কেইজন স্থানীয় লোক আছে। মই এটা কথা জানিবলৈ বিচাৰিম এই এলেকাটোৰ কৃত্ৰিম বান নতুন কথা নহয়, কিন্তু আমি বহুদিনৰ পৰা দেখি আহিছোঁ বা বানৰ গোটেই পৰিৱেশটো আৰম্ভ হোৱাৰ পিছত গুৱাহাটীৰ যিগৰাকী সাংসদ আৰু সেই নিৰ্দিষ্ট এলেকাটোৰ বিশেষকৈ হাতীগাঁওটো দিছপুৰ সমষ্টিত পৰে তাৰ যিগৰাকী বিধায়ক ক্ৰমে বিজুলী শইকীয়া মেধি আৰু অতুল বৰা, কোনো ধৰণৰ তেখেতসকলৰ কথা বতৰাও নাই, তেখেতসকলৰ ছাঁটোও দেখিবলৈ পোৱা নাই, তেখেতসকলৰ কোনো মন্তব্যও নাই, তেখেতসকলৰ কোনো ভূমিকা নাই। আচলতে জনতাৰ সমস্যাসমূহ সমাধানৰ কথাবিলাক কৰিম বুলি সংবিধানৰ নামত শপত লোৱা ব্যক্তি তেখেতসকল, কিন্তু ছাঁটোও দেখিবলৈ পোৱা নাই। এই লৈ ৰাইজৰ মাজত কিবা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নেকি? হয়, নিশ্চয়কৈ আচলতে কোৱা হয় যে লংকালে গ'লে সকলো ৰাৱণ হয়। এই কথাষাৰ স্পষ্ট হৈ পৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ আটাইকেইজন যি নিৰ্বাচিত যি প্ৰতিনিধি আছে সেই প্ৰতিনিধিকেইজনে স্পষ্ট কৰিছে এই কথাটো যে আমি যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলোৱা হৈছিল, যিগৰাকী সাংসদ গুৱাহাটীৰ যিগৰাকী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি, তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে গুৱাহাটীবাসী ৰাইজৰ সৈতে তেওঁ থাকে। বিৰোধী পক্ষৰ যিগৰাকী নেতৃত্ব আছিল বা নেতা আছিল বা নেত্ৰী আছিলে, তেওঁ একমাত্ৰ টিভি টক শ্ব'ত বহে। গতিকে বৰ্তমানলৈকে কিন্তু কেইবাদিনো পানী হ'ল, কেইবাদিনো কৃত্ৰিম বানত বিধ্বস্ত হ'ল গুৱাহাটী মহানগৰীৰ আটাইকেইটা আমি স্থানলৈ গ'লোঁ, আটাইকেইটা স্থানৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱালোঁ, কিন্তু এইগৰাকী ৰাইজৰ সৈতে থকা বিজুলী কলিতা মেধিক কিন্তু আমি দেখা নাপালোঁ। হয়তো বৰ্তমান যিদৰে বিজুলী নাই সেই একেধৰণৰ বিজুলী কলিতা নাথাকে বুলি গুৱাহাটীৰ লোকসকলে আচলতে হাস্যকৰভাৱে তেওঁলোকে উল্লেখ কৰে যে যি বৰষুণ আহিছে কিন্তু বিজুলী নাই, এনেকুৱা ধৰণৰ কথা কয়। গতিকে সমান্তৰালকৈ বিভাগীয় যিগৰাকী মন্ত্ৰী হ'ল, সেই মন্ত্ৰীগৰাকীয়েও পূৰ্বৰ মন্ত্ৰীগৰাকীৰে একেধৰণৰ ধাৰা অক্ষুণ্ণ ৰাখি তেওঁ হাস্যকৰ মন্তব্য কৰে। ইটোৰ পাছত সিটো যি মেঘালয়লৈ দুখ ঠেলে, এজাক বৰষুণ হ'লে যেতিয়া পানী হয় মেঘালয়লৈ দুখ ঠেলে, বা আন যি আচলতে কথাবিলাক কোৱা হয়, যিসমূহ আচলতে ৰাজনৈতিক কথা আৰু অতি হাস্যকৰ কথা, এই কথাবোৰে আচলতে কিন্তু গুৱাহাটীৰ যি সমস্যা সেই সমস্যা জ্বলন্ত সমস্যা কিন্তু সমাধান নকৰে। তাৰ বিপৰীতে এই হাতীগাঁৱৰ যি বৃহত্তৰ এলেকা আছে, এই হাতীগাঁৱৰ বৃহত্তৰ এলেকাৰ ৰাজপথ নিৰ্মাণ কৰাৰ নামত বিভিন্ন ধৰণৰ বিসংগতি খেলি মেলি বিভিন্ন সময়ত কথা কোৱা যায়। যিসমূহ ইয়াতে ফুটপাথ আছে সেই ফুটপাথৰ নলা নিৰ্মাণ কৰাৰ বিভিন্ন বিসংগতি ঠিকাদাৰ আৰু অভিযন্তা মিলি কি ধৰণৰ লুণ্ঠনৰাজ বা বিসংগতি চলায় সেই বিষয়ে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰা যায়। গতিকে এইসমূহ যাতে অভিযোগ উত্থাপন নকৰাকৈ বা যি অভিযোগ যাতে উত্থাপন কৰিবলগীয়া নহয়, সুপৰিকল্পিতভাৱে আৰু বৈজ্ঞানিক পদ্ধতিৰে কামখিনি কিয় কৰা নহয়, এই কথাবিলাকত কিন্তু এইসকল মন্ত্ৰী নেতা বা যি বিষয়া আমোলা আছে সেই আমোলাসকলে কিন্তু গুৰুত্ব নিদিয়ে। গতিকে গুৰুত্ব নিদিয়াৰ যি পাৰ্শ্বক্ৰিয়া, এই পাৰ্শ্বক্ৰিয়া হৈছে এই ধৰণৰ যে হাতীগাঁৱৰ এই স্থানত বৰ্তমান এককাল একাঠু পৰ্যন্ত পানী বিকল হৈছে, হাজাৰ হাজাৰ বাহন গৃহবন্দী হ'বলগীয়া হৈছে, হাজাৰ হাজাৰ জনতা ছাত্ৰ ছাত্ৰীসকল আবদ্ধ হৈছে ৰাজপথত। যিসকল বিভিন্ন অফিচৰ পৰা যিসকল আহিছে